লাহে লাহে অসম এৰিছে মিয়া যুৱকে কাম কৰি খাবলৈ তেওঁলোকে বহিৰাজ্য অভিমুখী যাত্ৰা কৰিছে বাংলাদেশী বুলি গালি গালাজ আৰু অত্যাচাৰৰ বাবে মিয়া যুৱকৰ দল কেৰালা অথবা হায়দৰাবাদলৈ ৰাওনা হৈছে ফলত অসমৰ নিৰ্মাণ খণ্ডত পৰিছে প্ৰভাৱ মিয়া যুৱকৰ অসম ত্যাগৰ বাবে ফ্লাইঅভাৰৰ কাম লেহেমীয়া হৈ পৰিছে চৰকাৰী আৰু ব্যক্তিগত প্ৰকল্পতো প্ৰভাৱ পেলাইছে মিয়া অসম ত্যাগ আন্দোলনে উজনিত কিছুদিন পূৰ্বে উগ্ৰ জাতীয়তাবাদীয়ে কৰা অত্যাচাৰৰ বাবে গুচি গৈছে মিয়া যুৱক তেওঁলোকে ভাবিছে অসমত থাকি মাৰ কিল খোৱাতকৈ বাহিৰলৈ যোৱাই ভাল সেই কাম বিচাৰি কেৰালালৈ ঢাপলি মেলিছে অসমৰ হাজাৰ হাজাৰ মিয়া যুৱক উজনি অসমত অত্যাচাৰৰ বলি হোৱাতকৈ শান্তিৰে কাম কৰিবলৈ তেওঁলোক গুচি গৈছে মিষ্টি অথবা প্লাইউড ফেক্টৰীত কাম কৰিবলৈ তেওঁলোকে ৰেলত উঠি কেৰালাত উপস্থিত হৈছে অসমৰ মিয়া পৰিশ্ৰমী বুলি কেৰালাৰ মালিকেও জানে সেইবাবে কামৰ অভাৱ হোৱা নাই মিয়া যুৱকৰ সেইবাবে অসমীয়া বিল্ডাৰৰহে হৈছে সমস্যা গুৱাহাটীৰ এজন আখাৰ বিল্ডাৰে প্ৰকাশ কৰা মতে তেওঁ প্ৰকল্পত কাম কৰি থকা ৮০% মিয়া শ্ৰমিকে অসম ত্যাগ কৰিছে অসমতকৈ কেৰালাত কাম কৰিলে বেছি পইচা উপাৰ্জন কৰিব পাৰিব বুলি তেওঁলোকক ঠিকাদাৰে প্ৰলোভিত কৰিছে কিন্তু মিয়া যুৱকসকলে অসম ত্যাগ কৰাৰ কাৰণ হৈছে প্ৰাণৰ ভয় গুৱাহাটীৰ বাহিৰলৈ গ'লেই আক্ৰমণৰ সন্মুখীন হ'ব পাৰে বুলি ভীতিগ্ৰস্ত হৈ পৰিছে মিয়া শ্ৰমিক আনকি ফ্লাইঅভাৰ নিৰ্মাণৰ স্থবিৰতাৰ সৃষ্টি কৰিছে শ্ৰমিকৰ অভাৱে গুৱাহাটীত পূৰ্বৰ তুলনাত ফ্লাইঅভাৰৰ কাম লেহেমীয়া হৈ পৰিছে ৰহমান উপাধিৰ এজন উচ্চ পৰ্যায়ৰ কৰ্মচাৰীয়ে জনোৱা অনুসৰি কিছুদিন পূৰ্বে মজুৰি আদায় দিয়াৰ পিছতেই নোহোৱা হৈছে বেছিভাগ মিয়া শ্ৰমিক তেওঁলোকে কেৰালাত কাম কৰিব বুলি ঠিকাদাৰক জনাই দিছে অসমত দেহা খটুৱাই পৰিশ্ৰম কৰিলেও বাংলাদেশী বুলি তেওঁলোকক গালি গালাজ কৰে সাধাৰণ লোকে সেই অপমান সহ্য কৰি থকাৰ সলনি কেৰালাত কাম কৰিবলৈ গুচি গৈছে মিয়া শ্ৰমিক বৰ্তমান ইয়াৰ প্ৰভাৱ পৰিছে গুৱাহাটীত মহানগৰীত দিন হাজিৰা কৰা শ্ৰমিকৰো অভাৱ ঘটিছে পূৰ্বে হাতীগাঁৱৰ পৰা দিন হাজিৰা কৰা শ্ৰমিকৰ চক্ৰটো পৰিচালিত হৈছিল হাতীগাঁও চাৰিআলিত বহি থকা শ্ৰমিকক বন্দোবস্ত কৰি ঘৰলৈ নিছিল গুৱাহাটীৰ বাসিন্দাই তাৰে বেছিভাগ শ্ৰমিকেই আছিল খানকাৰ বাসিন্দা কিছুদিনৰ পৰা গুৱাহাটীত আশ্চৰ্যকৰভাৱে শ্ৰমিকৰ অভাৱ ঘটিছে হাতীগাঁৱৰ ভাড়াঘৰ খালী কৰিছে নামনিৰ শ্ৰমিকে তেওঁলোকে কেৰালালৈ যাম বুলি ঘৰৰ মালিকক জনাই দিছে লাহে লাহে অসম এৰিছে মিয়া যুৱকে কাম কৰি খাবলৈ তেওঁলোকে বহিৰাজ্য অভিমুখী যাত্ৰা কৰিছে বাংলাদেশী বুলি গালি গালাজ আৰু অত্যাচাৰৰ বাবে মিয়া যুৱকৰ দল কেৰালা অথবা হায়দৰাবাদলৈ ৰাওনা হৈছে ফলত অসমৰ নিৰ্মাণ খণ্ডত পৰিছে প্ৰভাৱ মিয়া যুৱকৰ অসম ত্যাগৰ বাবে ফ্লাইঅভাৰৰ কাম লেহেমীয়া হৈ পৰিছে চৰকাৰী আৰু ব্যক্তিগত প্ৰকল্পতো প্ৰভাৱ পেলাইছে মিয়া অসম ত্যাগ আন্দোলনে উজনিত কিছুদিন পূৰ্বে উগ্ৰ জাতীয়তাবাদীয়ে কৰা অত্যাচাৰৰ বাবে গুচি গৈছে মিয়া যুৱক তেওঁলোকে ভাবিছে অসমত থাকি মাৰ কিল খোৱাতকৈ বাহিৰলৈ যোৱাই ভাল সেই কাম বিচাৰি কেৰালালৈ ঢাপলি মেলিছে অসমৰ হাজাৰ হাজাৰ মিয়া যুৱক উজনি অসমত অত্যাচাৰৰ বলি হোৱাতকৈ শান্তিৰে কাম কৰিবলৈ তেওঁলোক গুচি গৈছে মিষ্টি অথবা প্লাইউড ফেক্টৰীত কাম কৰিবলৈ তেওঁলোকে ৰেলত উঠি কেৰালাত উপস্থিত হৈছে অসমৰ মিয়া পৰিশ্ৰমী বুলি কেৰালাৰ মালিকেও জানে সেইবাবে কামৰ অভাৱ হোৱা নাই মিয়া যুৱকৰ সেইবাবে অসমীয়া বিল্ডাৰৰহে হৈছে সমস্যা গুৱাহাটীৰ এজন আখাৰ বিল্ডাৰে প্ৰকাশ কৰা মতে তেওঁ প্ৰকল্পত কাম কৰি থকা ৮০% মিয়া শ্ৰমিকে অসম ত্যাগ কৰিছে অসমতকৈ কেৰালাত কাম কৰিলে বেছি পইচা উপাৰ্জন কৰিব পাৰিব বুলি তেওঁলোকক ঠিকাদাৰে প্ৰলোভিত কৰিছে কিন্তু মিয়া যুৱকসকলে অসম ত্যাগ কৰাৰ কাৰণ হৈছে প্ৰাণৰ ভয় গুৱাহাটীৰ বাহিৰলৈ গ'লেই আক্ৰমণৰ সন্মুখীন হ'ব পাৰে বুলি ভীতিগ্ৰস্ত হৈ পৰিছে মিয়া শ্ৰমিক আনকি ফ্লাইঅভাৰ নিৰ্মাণৰ স্থবিৰতাৰ সৃষ্টি কৰিছে শ্ৰমিকৰ অভাৱে গুৱাহাটীত পূৰ্বৰ তুলনাত ফ্লাইঅভাৰৰ কাম লেহেমীয়া হৈ পৰিছে ৰহমান উপাধিৰ এজন উচ্চ পৰ্যায়ৰ কৰ্মচাৰীয়ে জনোৱা অনুসৰি কিছুদিন পূৰ্বে মজুৰি আদায় দিয়াৰ পিছতেই নোহোৱা হৈছে বেছিভাগ মিয়া শ্ৰমিক তেওঁলোকে কেৰালাত কাম কৰিব বুলি ঠিকাদাৰক জনাই দিছে অসমত দেহা খটুৱাই পৰিশ্ৰম কৰিলেও বাংলাদেশী বুলি তেওঁলোকক গালি গালাজ কৰে সাধাৰণ লোকে সেই অপমান সহ্য কৰি থকাৰ সলনি কেৰালাত কাম কৰিবলৈ গুচি গৈছে মিয়া শ্ৰমিক বৰ্তমান ইয়াৰ প্ৰভাৱ পৰিছে গুৱাহাটীত মহানগৰীত দিন হাজিৰা কৰা শ্ৰমিকৰো অভাৱ ঘটিছে পূৰ্বে হাতীগাঁৱৰ পৰা দিন হাজিৰা কৰা শ্ৰমিকৰ চক্ৰটো পৰিচালিত হৈছিল হাতীগাঁও চাৰিআলিত বহি থকা শ্ৰমিকক বন্দোবস্ত কৰি ঘৰলৈ নিছিল গুৱাহাটীৰ বাসিন্দাই তাৰে বেছিভাগ শ্ৰমিকেই আছিল খানকাৰ বাসিন্দা কিছুদিনৰ পৰা গুৱাহাটীত আশ্চৰ্যকৰভাৱে শ্ৰমিকৰ অভাৱ ঘটিছে হাতীগাঁৱৰ ভাড়াঘৰ খালী কৰিছে নামনিৰ শ্ৰমিকে তেওঁলোকে কেৰালালৈ যাম বুলি ঘৰৰ মালিকক জনাই দিছে নিউজ ডেস্ক ৰিপৰ্ট নিউ আছাম নিউজ